সংস্কাৰ ক'ৰ পৰা আহে? সংস্কাৰ মানে কিনো? যেতিয়া পৰিষ্কাৰ কৰা বস্তুটোকে সংস্কাৰ বুলি কয়, সংস্কাৰিত বুলি কোৱা যায়, নহয়নে? সেইবাবে আমাৰ গৰ্ভ সংস্কাৰৰ পৰা, কাৰণ আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিয়ে মৰাহঁতকো সংস্কাৰ কৰি পঠিয়াই, হয়নে নহয়? নহ'লেতো আপোনাৰ ধৰি লওক কুকুৰ মেকুৰীয়ে খা বুলি পেলাই দিলেহেঁতেন, পেলাই নিদিয়ে নহয়। কিয় নিদিয়ে? তাৰো অন্ত্যেষ্টিক্ৰিয়া, জন্মৰ পৰা গৰ্ভ সংস্কাৰ, অন্ত্যেষ্টিক্ৰিয়ালৈকে সংস্কাৰ আছে। সংস্কাৰৰ জৰিয়তেহে ভক্তি আহে, বিনা সংস্কাৰত ভক্তি উপজা সম্ভৱ নহয়। তেতিয়াহ'লে ভাগৱতত আমি ক'ব পাৰোঁ যে বহুতচোন তথাকথিত আমি নিজ বুলি কৈ থোৱা পশু পক্ষী কুলত উৎপন্ন হোৱা বহুসকলেও ভক্তি আচৰণ কৰি গতি পাইছে, নহয়নে? একাদশতটো প্ৰমাণেই আছে, জাম্বৱত জটায়ু সুগ্ৰীৱ হনুমান ইত্যাদি বুলি কয়। যদি আমি আমাৰ দৃষ্টিৰে ক'ব নোৱাৰোঁ, কিন্তু পদত উল্লেখিত আছে। কিন্তু তেওঁলোকেও যে সন্মানিত হ'ল, তেওঁলোক যে মহাভক্তৰ স্থান পালে, কিহৰ বাবে বাৰু? একমাত্ৰ সংস্কাৰৰ বাবে। ৰাৱণে সংস্কাৰ কৰিছিলে কাৰণে ঋষিৰ বংশধৰ আছিল। ক'ৰবাত শুনিছে নি ৰাৱণক ঋষি বংশধৰ বুলি কোৱা? পুলহৰ নাতি আছিল, ব্ৰহ্মাৰ পুত্ৰ মহিষী পুলহ, নৱ প্ৰজাপতিৰ এজন প্ৰধান প্ৰজাপতি। পুলহৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। ক'তো ব্ৰাহ্মণ বুলি প্ৰশংসা কৰা হয়, কিন্তু আল্টিমেটলি তেওঁ ব্ৰাহ্মণ আছিল। কিয় প্ৰশংসা কৰা হয়? 4 বেদৰ জ্ঞান আছিল। হনুমন্তৰ সৈতে কথোপকথন হওঁতেতো হনুমন্তই কৈছিলে যে তুমি যাক ইষ্ট বুলি উপাসনা কৰিছা, ৰাৱণৰ ইষ্ট মহাদেৱ আছিল। সেই ইষ্টদেৱৰে অংশ হৈছে এই হনুমান, আৰু এই হনুমানে কাৰ দাসত্ব স্বীকাৰ কৰিছে? শ্ৰীৰামৰ। তোমাৰ ইষ্টৰ অংশ যিজনৰ দাসত্ব স্বীকাৰ কৰিছে, তুমি সেইজনৰ চৰণলৈ যোৱা, তেতিয়াহ'লে তোমাৰ এই অপৰাধ ক্ষমা কৰিব। কাৰণ তুমি যাক ভগৱান বুলি উপাসনা কৰিছা, তেওঁৰ অংশই যিজনৰ চৰণ সেৱা আচৰণ কৰি আছে, আল্টিমেটলি তেওঁ কাৰ চৰণ সেৱা কৰিছে? ৰামৰ চৰণ সেৱা। গতিকে তুমি তেওঁৰ আশ্ৰয় লৈ যোৱা। তেতিয়া ৰাৱণে এটা উত্তৰ দিছিল, যে ৰাৱণ জ্ঞানী আছিল, যে মই এই কথা জানো যে মোৰ ইষ্টদেৱ মহাদেৱৰ অংশই হনুমন্ত, আৰু সেই হনুমন্ত স্বয়ং ৰামৰ কিংকৰ, কিন্তু মই ৰামৰ ওচৰলৈ নাযাওঁ বুলি কোৱা কাৰণ এটা কৈছিল। সীতা শৰণ কৰি নিয়া অভিমানত নহয়, ৰামৰ ওচৰলৈ গ'লে মই জ্ঞানপূৰ্ণ হৈ যাম, মই জ্ঞানেৰে পৰিপূৰ্ণ হৈ যাম। ভগৱানৰ ওচৰলৈ গৈছোঁ, কিন্তু মোক জ্ঞান নালাগে। এতিয়া জ্ঞান বহুত গোটালোঁ, এতিয়া মোৰ বাবে জ্ঞানেই বন্ধন হৈ পৰিছে। যি নৱগ্ৰহে দেৱী দেৱতাসকলক লটি ঘটি লগাব, সেই নৱগ্ৰহৰ মূৰৰ ওপৰত ৰাৱণে ভৰি থৈছিল, ইমান শক্তি আছিল। কিন্তু সেই ৰাৱণেও কি কৈছিল? যে জ্ঞানো বন্ধনৰ কাৰণ হৈ পৰিছে। সেইবাবে কৈছে কেৱল জ্ঞান অৰ্জন কৰাটো আমাৰ কথা নহয়, সেই জ্ঞানো কেতিয়াবা বন্ধনৰ কাৰণ হৈ পৰিব পাৰে। আৰু জ্ঞান যেতিয়া বন্ধনৰ কাৰণ হৈ পৰে, তেতিয়া সহজে সমৰ্পণটো নোপজে। ব্যাসদেৱে নাৰদদেৱক ক'ব পাৰিলেহেঁতেন যে আপুনি যে মোৰ ভুল ধৰিবলৈ আহিছে, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলোঁ, আপুনি কেইখন কৰিছে কওক? আপুনি যে মই গোটেই জীৱন কৰা সোপা ভুল ধৰিবলৈ আহিছে, ইয়াত একো নাই বুলি আপুনি কিমান লিখিছে কওক? মানুহ হোৱাহেঁতেন ক'লোহেঁতেন নাই কোৱা? ক'লোহেঁতেন নে বাৰু? এজন মানুহে গোটেই জীৱনটো লগাই ইমানখিনি কৰিব, এজনে আহি ক'ব যে সকলো অথলেই কৰিলা, মানি ল'ম নে? কেতিয়াও নলওঁ। বৈৰাগ্য মানে ধন টকা পইচা এই সকলো এৰি থৈ হিমালয়লৈ যোৱাটোৱে বৈৰাগ্য নহয়। শুদ্ধটোক জনাৰ পাছত তৎমুহূৰ্ততে তাক ত্যাগ কৰিব পৰা, অশুদ্ধটোক ত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। একো চিন্তা নকৰাকৈ ব্যাসদেৱে সমস্ত অভিমান সেইখিনিতে ত্যাগ কৰিছে, নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে। আমি হোৱাহেঁতেন ভাবিবলৈ সময় লগালোহেঁতেন, এই আজি অতদিনে ইমান সোপা কৰিলোঁ, এতিয়া সহজে এৰি দিওঁ জানো? নহয়। বৈৰাগ্য সেইটোহে যে আজি 5 বছৰে মই ভুল কথা এটাকে মনত লৈ আহিছোঁ, 5 বছৰৰ পাছত গম পালোঁ যে এইটোচোন মই ভুলেই আচৰণ কৰি আহিছোঁ, তৎমুহূৰ্ততে তাক ত্যাগ। কিন্তু আমি নকৰোঁ। কেলৈ নকৰোঁ? এই 10জনক মই তেনেকেই ক'লোঁ, তেনেকৈ আজি ইমান দিনে চলিলোঁ, আৰু এই চলি যাওক দিয়া। সেইটো হৈছে বিকৰ্ম। ধৰ্মটোক জনাৰ পাছতো যেতিয়া ব্যক্তিজনে ধৰ্মটো আচৰণ নকৰে, তেতিয়াহ'লে বিকৰ্ম পাতেগৈ পায়। মানে বেয়া কাম কৰিলেতো বেয়া ফল পাবই, শুদ্ধটোক জনাৰ পাছতো অশুদ্ধ কৰিলে তাতো সেই ফলটো ভুগিব লাগিব। ঈশ্বৰৰ ছফ্টৱেৰটো কিমান কমপ্লেক্স দেখিছে? সমাজতহে নাজানি ভুল কৰিলে ক্ষমা আছে, ঈশ্বৰৰ ক্ষেত্ৰত ক্ষমা নাই। কৰোণাময় বুলি আমি কৈছোঁ ঠিকেই, কালৰ মূৰ্তিটো তেওঁৱেই, ক্ষমা কাকো নকৰে নহয়। ক্ষমা কৰাহেঁতেন জয় বিজয়কো ক্ষমা কৰিলেহেঁতেন। অকণমান ধেমালিহে কৰিছিলে, হ'ব থোৱা আৰু, ভুল বুজাবুজি হ'ল আৰু, 3টা জনমৰ বাবে সহায় দিলে। যদুবীৰ সকলোকো ক্ষমা কৰিব পাৰিলেহেঁতেন, নাই কৰা নহয়। কি দেখুৱাইছে? আল্টিমেটলি কৰ্মফল। ভগৱানৰ পিছ এৰিলেও কৰ্মই কেতিয়াও কাৰো পিছ নেৰে, আৰু সেই কৰ্ম কায় মনোবাক্যে 3টা স্তৰত আচৰিত। কৰ্মফলৰ পৰাতো স্বয়ং পিতামহ ভীষ্মও হাত সৰা নাই, নহয়নে? সেইবাবেইতো সৰসজ্জা, যদিও 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, ইমান শ্ৰেষ্ঠ ভক্ত, সৰসজ্জাৰ জৰিয়তে কি দেখুৱালেন? যে কৰ্মফল।
পূৰ্বতে সেই সাপটো কাঁইটীয়া গছলৈ দলিয়াই দিয়াৰ বাবেইতো তেওঁ সেই সৰহজ্যাত পৰিব লগা হৈছিল, নহয়নে? সেয়া হৈছে ভীষ্মৰ মুখ্য উৎসৱ। নহ'লে মৃত্যুটোক মুখ্য উৎসৱ বুলি ক'লে খেদা মাৰি নাহিব। কোনোবা এজন মৰিছে, আমি যদি উৎসৱ বুলি ক'বলৈ যাওঁ, খেদিবনে নেখেদে? কিন্তু ভাগৱততচোন বিপৰীতকৈ দেখুৱাইছে, ভীষ্ম মৰিছেহে, তাক মুখ্য উৎসৱ বুলি কিয় কৰিছে? কাৰণ ভাগৱতৰ যাত্ৰাটো মৃত্যুমুখী যাত্ৰা, অন্য প্ৰাপ্তি যাত্ৰা নহয়। পৰীক্ষিতৰ মৃত্যুক লাভ কৰিবলৈহে গৈছে, হয়নে নহয়? আপুনি মই মৃত্যুক লাভ কৰিবলৈকে গৈ আছোঁ। মৃত্যু সেইদিনা নাহে যিদিনা পাল্স বন্ধ হৈ যাব, সেইদিনা শৰীৰটো নিষ্ক্ৰিয়হে হয়। মৃত্যু আহে যিদিনা জীৱ মাতৃগৰ্ভত প্ৰৱেশ কৰে, সেইদিনাৰ পৰা মৃত্যু। এতিয়াও আপুনি মই মৰি মৰি গৈ আছোঁ, জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে। এইটো নিত্য প্ৰলয়। গতিকে যেতিয়া আমি ধনী হৈছোঁ, দুখীয়া হৈছোঁ, ভাল হৈছোঁ, বেয়া হৈছোঁ, শুদ্ধ হৈছোঁ, অশুদ্ধ হৈছোঁ, এইবিলাক চব নিজৰ কৰ্ম সংস্কাৰ। কিন্তু সকলোৰে জীৱনলৈ মৃত্যু অহাটোতো নিশ্চিত। ৰিচাৰ্জটো শেষ হ'লে দুদিনৰ আগত মোবাইলটোৰ পৰা নটিফিকেশ্যন আহে, দুদিনৰ পিছত শেষ হ'ব। জমৰ ফালৰ পৰা একো নটিফিকেশ্যন নাহে না, এতিয়া কথা কৈ থাকোঁতেই শেষ হ'ব পাৰে, নহয়নে? যেতিয়া মৃত্যুটো সত্য, সেই সত্যতাটোক গ্ৰহণ কৰাৰ বাবে ব্যক্তিজনক প্ৰস্তুত কৰিবলৈ ভাগৱত দিয়া হৈছিল। কাৰণ যিদিনা মৃত্যুটোক আপুনি মই নিশ্চিন্ত মনেৰে নিৰ্ভয়ে গ্ৰহণ কৰিব পাৰিম, সেই তেতিয়াই জীৱৰ মুক্তি। এতিয়া মুক্তি বুলি কওঁতে মনতে প্ৰশ্ন আহিব পাৰে, আমাৰতো ভক্তসকলে মুক্তি নিবিচাৰে, ভকতসকলে মুক্তি নিবিচাৰে। ভুল ধাৰণা। আমি যদি ঈশ্বৰৰ সন্মুখত কৈছোঁ যে প্ৰভু আমাক মুক্তিও নালাগে, তেতিয়াহ'লে কি মহাপুৰুষ মাধৱদেৱে ভুল লিখিলে নি? মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক মোৰ ৰসময় মাগো। মহাপুৰুষৰ বাক্যটো ভুল হ'ব নোৱাৰে। কিন্তু আমি তাৰ আলম লৈ পেলাই ঈশ্বৰক এইটো কথা ক'ব নোৱাৰোঁ। আমি মুক্তিত স্পৃহা নথকা ভক্তজনৰ পৰা ঈশ্বৰৰ ৰসময় ভক্তি বিচাৰিব পাৰোঁ, সেইটো ঘোষাৰ আৰম্ভণিতে কৈছে। কিন্তু তাকে কিছুসকলে ভুলকৈ বুজে। ভুলকৈ বুজি পেলাই ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যে প্ৰভু আমাক মুক্তিকো নালাগে। এই ইচ্ছাটো আপুনি মই কৰিব নোৱাৰোঁ। যদি এই ইচ্ছাটো প্ৰকাশ কৰা হৈছে, তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে। কিয় ভ্ৰম বুলি কোৱা হৈছে? আপুনি মই জন্মটো কিয় পালোঁ? ভাগৱতনো কিয় দিয়া হয়? ভকাৰম ভাবুকম জ্ঞেয়ম, গকাৰম জ্ঞানম উদ্ভৱম, অকাৰম বৈষ্ণৱী জ্ঞানম। ত বৰ্ণই কি ক'লে? তকাৰম তত্ত্ব ভাৱকম। ত বৰ্ণই তৰি যোৱাৰ কথা ক'লে, নহয়নে? তৰণ মানে মুক্তি, মুক্তি পাবলৈহে কৈছে। ৰজা পৰীক্ষিতে 7 দিনৰ পিছত তেওঁ মৃত্যুটো গম পোৱাৰ পাছত শুকদেৱৰ ওচৰত কিয় ভাগৱত শুনিবলৈ গৈছিল? তৰি যোৱাৰ বাবেহে। আপুনি মই আকৌ শুনি যদি কওঁ যে ঈশ্বৰ আমাক মুক্তিও নালাগে, তেতিয়াহ'লে হ'ব জানো? মুক্তি সেইজনে নালাগে বুলি ক'ব পাৰে যিজন মুক্তিৰ অধিকাৰী। মই চাকৰিটো পোৱা নাই, নোপোৱা আগতেই যদি মই কওঁ মোক চাকৰি নালাগে, আপুনি ক'ব নাই প্ৰথমতে পাই দেখুওৱা, তাৰপিছত ত্যাগ কৰিবা। সেইটোহে ত্যাগ। মই পোৱাই নাই, তাৰপিছত যদি পোনপ্ৰথমতে কৈ দিওঁ মোক নালাগে বুলি, তেতিয়াহ'লে এইটো মই মূৰ্খামি আচৰণ কৰিছোঁ। ঈশ্বৰৰ সেই ভক্তিৰ স্তৰটো পোৱাৰ পাছত যদি নিষ্কাম ভক্তি উপজে, প্ৰভু মুক্তিটো তেতিয়া স্পৃহা নাইকিয়া হৈ যায়। সেইজন হৈ একান্তজনৰ স্থিতি। কিন্তু সাধাৰণ ভাৱত আমি সকলোৱে আমাক মুক্তি নালাগে বুলি ক'ব নোৱাৰোঁ, আমাক মুক্তি লাগে। কিন্তু যদি সময়ত মুক্তিৰ অধিকাৰী হোৱাৰ পিছত ঈশ্বৰৰ ভক্তি ভাৱটোৰ প্ৰতি আমাৰ এইটো ভাৱ উপজে যে এতিয়া আৰু মুক্তিৰ সুখটো মোক প্ৰয়োজন নাই, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আমাক প্ৰভু মুক্তিকো নালাগে। কিন্তু প্ৰথমতে মুক্তিৰ অধিকাৰী হ'ব লাগিব, নহয়নে? চাকৰিটো পোৱাৰ পিছতহে চাকৰিটো ত্যাগ, নোপোৱাকৈ ত্যাগটোক ত্যাগ বুলি কোৱা নাই যে, তেতিয়াহ'লেচোন সকলোৱে ত্যাগ কৰিছে, নহয়নে? সেইটোতো সম্ভৱ নহয়। তেতিয়াহ'লে নিম্নজন উচ্চজন, নিম্ন উচ্চ জাতিভেদৰ স্তৰত কোৱা নাই, ভাৱৰ স্তৰত। গতিকে ভাৱত যিজন নিম্ন, ভাৱত যিজন উচ্চ, তেওঁলোকৰ মাজত একো ভেদ নাথাকিব। কিন্তু ভেদটোতো আছেনে নাই? মোৰ ভাৱ আপোনাৰ ভাৱৰ মাজত পাৰ্থক্য আছে। আমি যদিও একেখন মজিয়াত বহি আছোঁ, কাৰণ আপুনি যিদৰে সকলো কথা ভাবে মই তেনেকৈ নাভাবিবও পাৰোঁ, মই যেনেকৈ ভাবোঁ আপুনি নাভাবিবও পাৰে। ভাৱৰ স্তৰত পাৰ্থক্য আছে। সেই ভাৱৰ স্তৰৰ পাৰ্থক্যটো তেতিয়াহে নাইকিয়া সম্ভৱ যেতিয়া সেই মুক্তিৰ স্তৰটো প্ৰাপ্ত কৰা যাব। তাৰপিছত আমি সকলোৱে জানো যে ভীষ্মৰ মুখ্য উৎসৱৰ পাছতেই আপোনাৰ প্ৰসংগ আহে কৃষ্ণৰ দ্বাৰকালৈ পুনৰাগমন, ধৰ্ম পৃথিৱীৰ সংবাদ, কলিৰ নিগ্ৰহ, এইখিনিতো সকলোৱে জানে। তাৰপিছত ৰজা পৰীক্ষিতৰ ব্ৰহ্মশা প্ৰাপ্তি, শুকদেৱৰ আগমন। এই কথাই প্ৰথম স্কন্ধ সম্পূৰ্ণ। দ্বিতীয় স্কন্ধত শুকদেৱৰ উত্তৰ আৰম্ভ হৈছে, মানে ভাগৱত ধৰ্ম মহাধৰ্ম কথনৰ যোগে। বিদুৰ মৈত্য সংবাদ, শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। মূল কথা ক'ৰ পৰা আৰম্ভ হৈছে? তৃতীয়ৰ পৰা। সেইকাৰণে তৃতীয়ত ভাগৱতৰ দশলক্ষণ প্ৰথমটি লক্ষণ সৰ্গ। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি। অৰ্থাৎ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বনাবলৈ যাওঁতে কি কি তত্ত্বৰ প্ৰয়োজন হ'ল, কি কি তত্ত্বই সংসাৰখন নিৰ্মাণ হ'ল,
সেই বিষয়ে আৰম্ভণিতে বৰ্ণনা আছে। ঘৰটো বনাবলৈ যাওঁতে চিমেণ্টটো ভাল হয়নে নহয়, লোহাৰ কোৱালিটি ভাল হয়নে নহয়, আমি চাওঁ নে নাচাওঁ? সেইকাৰণে ভাগৱতৰ প্ৰথমতে গোটেই ইউনিভাৰ্ছখনৰ মেটেৰিয়েলবিলাকৰ বৰ্ণনা আহিছে, অনাদি পাতৰ সৃষ্টিৰ বৰ্ণনা, হয়নে? প্ৰথমতে তত্ত্বসমূহৰ বৰ্ণনা, ক'ত কেনেকৈ উৎপত্তি হ'ল। আৰু তাৰ কথা ক'বলৈ যাওঁতে আৰম্ভণি হৈছে ক'ৰ পৰা? মহাপ্ৰলয়ৰ কথাৰ পৰা। কিবা এটা ভাল কথা ক'বলৈ গৈছে ধ্বংসৰ কথাৰ পৰাহে আৰম্ভ হৈছে, কাৰণ য'ত ধ্বংস হৈছে তাতহে নতুন সৃষ্টি, হয়নে? মহাপ্ৰলয়ৰ কথাৰ পাছতে সমগ্ৰ প্ৰকৃতিৰ জৰিয়তে কিদৰে তত্ত্বসমূহ প্ৰকট হ'ল তাৰ বৰ্ণনা। দ্বিতীয় অংশত কপিল চৰিত আৰম্ভ হ'ল, ব্ৰহ্মাদেৱৰ পৰা প্ৰজা সৃষ্টি, সেইবাবে তেওঁক প্ৰজাপতি বুলি কোৱা হ'ল। মনুৰ পুত্ৰসকলৰ পৰা মনুৰ বংশ বাঢ়িল, সেইবাবেতো মনুষ্য কোৱা হ'ল। কপিল চৰিতত ঋষি কদৰ্মৰ আই দেৱহূতিৰ পুত্ৰৰ ৰূপত কপিল প্ৰভুৰ আৱিৰ্ভাৱ, আৰু সেই কপিল প্ৰভুৰ জৰিয়তে সাংখ্য ভক্তি যুগৰ জ্ঞান প্ৰদান। তৃতীয় স্কন্ধ 33টি অধ্যায় সিমানতে শেষ। চতুৰ্থত 34টি অধ্যায়। পোনপ্ৰথমতে আৰম্ভ হৈছে ক'ৰ পৰা? মনুবংশ গঠন, শিৱদক্ষৰ বিৰুদ্ধ। শিৱদক্ষৰ বিৰুদ্ধৰ পাছতে আহিছে ৰজা উত্তানপাদৰ বংশ বৰ্ণনা বা ধ্ৰুৱ চৰিত, ভক্ত ধ্ৰুৱৰ বৰ্ণনা। তাৰ পাছত পৃথু উপাখ্যান, তাৰ পাছত আপোনাৰ পুৰঞ্জন উপাখ্যান। চতুৰ্থৰ পাছতে পঞ্চমত সম্পূৰ্ণ 26টি অধ্যায়, ভৱাতবী বৰ্ণনা, সৃষ্টি বৰ্ণনা, নৰকৰ বৰ্ণনা। ষষ্ঠত অজামিল উপাখ্যান, অজামিল উপাখ্যানৰ পাছতে বৰ্ণনা আহিছে কি? বৃত্তাসুৰৰ উপাখ্যান। এই কথাটো এইবিলাক প্ৰসংগটো সকলোৱে জানে। সপ্তমত 15টি অধ্যায় প্ৰহ্লাদ চৰিত, মুখ্য বৰ্ণনা, প্ৰহ্লাদৰ কথাটো সকলোৱে জানে। তাৰপিছতে অষ্টমত 24টি অধ্যায়। পোনপ্ৰথমতে আহিছে আপোনাৰ গজেন্দ্ৰ উপাখ্যান, বলিচল। শেষত মৎস্য অৱতাৰ বৰ্ণনা। নৱমত ৰজা ৰুচিৰ উপাখ্যান, অম্বৰীষৰ উপাখ্যান, হয়নে? সূৰ্য আৰু চন্দ্ৰ বংশৰ বৰ্ণনা। সেইবাবে সেই অধ্যায়টোক কি কোৱা হৈছে? মন্বন্তৰ। কাৰণ আৰম্ভণিৰ পৰা যদি আমি এটা ছিকুৱেঞ্চত এটা ক্ৰমত চাওঁ, সৰ্গ ঈশ্বৰৰ বৈকৃত সৃষ্টি, বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, কিদৰে প্ৰজাসকলৰ উৎপত্তি হ'ল। তাৰ পাছতে স্থিতি, জগতখন ক'ত স্থিত হৈ আছে সহজভাৱে, উটি সৃষ্টিৰ আদিৰে পৰা বৰ্তমানলৈকে কি ধাৰাৰে সৃষ্টিখন বৰ্তি আহিছে। তাৰপৰা মন্বন্তৰ, 14জন মনুৰ শাসনকালত ঈশ্বৰৰ লীলাসমূহ ভিন্ন ভিন্ন হয়। প্ৰতিজন মনুৰ শাসনকালত ঈশ্বৰৰ আচৰিত লীলাসমূহ কি কি? কিছুসকলে কয় ন, যেনেকৈ গা গজেন্দ্ৰৰ উপাখ্যান বোলে সহস্ৰ বছৰ গা গজেন্দ্ৰৰ মাজত যুঁজ চলিছিল। কিছুসকলে কয় 1000 বছৰনো হাতীটোৱে ঘঁৰিয়ালটোৱে যুঁজ লগা সম্ভৱ হয়নে? এইটো চাবলৈ গ'লে নহয়। কিন্তু গা গজেন্দ্ৰৰ উপাখ্যান এইটো মন্বন্তৰ ঘটনা, চাক্ষুক মন্বন্তৰ ঘটনা। আৰু আপুনি মই আছোঁ এতিয়া বৈৱস্বত মন্বন্তৰত, হয়নে? মনু সাপেক্ষে ঈশ্বৰৰ লীলাসমূহ ভিন্ন ভিন্ন হয়, সময়ৰ ক্ৰমটো বেলেগ হয়। কলি যুগত যিটো সময়ৰ গণনা সেইটো সত্য যুগৰ লগত নিমিলে, ত্ৰেতাৰ লগত নিমিলে, দ্বাপৰৰ লগতো নিমিলে। সময়ৰ আপেক্ষিক ধাৰণা এইটো আমাৰ শাস্ত্ৰসমূহত পূৰ্বৰে পৰা আছে। বিজ্ঞানে 19ৰ দশকতহে এইটো কথা প্ৰমাণিত কৰিছিল। আৰু যাই হওক, তাৰ পাছত যদি আমি চাওঁ যে ঈশানু কথা, ঈশ্বৰৰ কথা, সেই ঈশানু কথাৰ লক্ষণ ক'ত প্ৰকাশ পাইছে? শ্ৰীমদ ভাগৱতৰ 10মত। একাদশত মুক্তি, আৰু মুক্তিৰ বাবে আশ্ৰয় 12। ঈশানু কথা, ঈশ্বৰৰ কথা। সেইবাবে ভাগৱত শব্দৰ সহজভাৱত অৰ্থ এইটোও প্ৰতিপন্ন হয় যে ঈশ্বৰৰ কথা। য'ত ঈশ্বৰৰ কথা বৰ্ণনা আছে, ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, য'ত ভগৱন্তৰ লীলা বৰ্ণনা কৰা আছে। ভগৱানৰ লীলাখিনি জানিলেনো কি হয়? কায় কষ্টে বটে বিধানে থাকি ব্যক্তিজন সুচি সংযমী নহ'বও পাৰে। আৰু কায় কষ্টে বটে বিধানে থাকি সেইখিনি সময়টোহে, কাৰণ আমাৰতো হয়েই ন, ভাগৱত পাতিলে বইল ভাত, সামৰণি মৰাৰ লগে লগে আজি ভাগৱত গ'ল আৰু কিবা অকণমান ব্যৱস্থা কৰিবা, নহয়নে? ব্ৰত আমাৰ ভঙা যায়েই, নহয়নে? সেয়া লাগিলে আনুষ্ঠানিকভাৱে ভাঙিছে, ঘৰত গৈ ভাঙিছে, গৈ থৈ একেটাই। মই ক'ব পাৰোঁ যে আমাৰ আনুষ্ঠানিকভাৱে নাই ভগা, কিন্তু ঘৰটোতো ভাঙিছেগৈ, নহয় জানো? ষষ্ঠী স্নান কৰিটোতো লাভ নাই। আমাৰ মানে সেই ষষ্ঠী স্নান হৈ আছে, ঘণ্টা জুৰি সৰুবৰত নামি একদম নিৰ্মল জলে গা ধুলোঁ, পাৰত খোজটো থোৱালৈকে আকৌ বোকা পানী ঢালি ল'লোঁ। মানে আমাৰ যে অসমীয়াত উপমা এটা দিয়ে, হাৰিছে মাছ বোলে বিলতহে আছে, কলৈ যাব? আমাৰ গতিটোও তেনেকুৱা। সংসাৰত তৰি যাওঁ বুলি সংসাৰৰ পৰা জঁপিয়াব বিচাৰিছোঁ, নহয়নে? জঁপিয়াইছোঁ, আকৌ সংসাৰতেই পৰিছোঁ। গতিকে কিছুমান বস্তু স্পষ্ট হ'ব লাগিব। কিন্তু এই প্ৰসংগখিনি যদি কোনোবাই সম্প্ৰদায়গতভাৱে লৈ লয়, কোনোবাই যদি ধৰ্মগতভাৱে লৈ লয়, কোনোবাই যদি জাতিগতভাৱে লৈ লয়, তেতিয়াহ'লে লাভ নাই। ইয়াত সেইবিলাকৰ কথা আলোচনা কৰা হোৱাই নাই, নহয়নে? জাতি, কুলাচাৰ, ধৰ্ম, জ্ঞান এইবিলাকৰ ভিত্তিত ইয়াত একো কথা আলোচনা হোৱাই নাই। এই মাৰ্গটোলৈ জড়িত হ'লে সেইখিনি অকণমান এৰা ধৰা নহয়, ত্যাগ হ'বই লাগিব।
কি সেইবোৰ খাই পেলাই খাই বৈ ভকতি কৰিব নোৱাৰি নি? আপুনি কৰি চাব পাৰে, কি ঈশ্বৰে কোৱা নাই, মই কৰি চাব পাৰোঁ, কিন্তু ঈশ্বৰে সেই সম্পৰ্কত মত দিয়া নাই, হয়নে? গতিকে অলপ প্ৰস্তুত হ'বই লাগিব। সেইকাৰণে কৈছে ভক্তি কৰাটো সহজ নহয়। বোলে লাহে লাহেহে এৰ খাব, লাহে লাহে এৰ নাখায়। ডাক্তৰে যদি আজি মোক কয় এই আপুনি তেল খোৱা বন্ধ কৰি দিয়ক, নহ'লে আপোনাৰ ফেটি লিভাৰ হৈছে, বেছি দিন জীয়াই নাথাকিব, কাইলৈ তেতিয়াহ'লে মই লাহে লাহে তেল এৰিবলৈ নাথাকোঁ, আজিয়ে পৰাই তেল এৰি দিম, হয়নে? গতিকে এৰো বুলি ক'লে এই খন্তেকৰ পৰা যায়, কিন্তু মনটো সান্তনা দিবলৈ আমি টানি টানি লৈ গৈ থাকোঁ। সেইকাৰণে জীৱনত ত্যাগ সম্ভৱ নহয়গৈ। আমি সম্পূৰ্ণ শুদ্ধ ভকত হ'বগৈ নোৱাৰোঁ, স্বাভাৱিক কথা। ভকতিৰ নামততো আমি ভাওহে জুৰি আছোঁ, নহয় জানো? কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ কৰিব লাগে যাতে কৃষ্ণ চৰিত্ৰ লোৱাজনক ধুনীয়াকৈ বোলে কৃষ্ণ একদম চৰিত্ৰটোত সোমাই গৈছে, আমি কওঁ বৰ ধুনীয়া লাগিছে দে, একদম ঈশ্বৰ যেন লাগিছে। আমি ঈশ্বৰক দেখা নাই, হ'লেও তেওঁ চৰিত্ৰটো এনেকুৱাকৈ উপস্থাপন কৰিছে, দেখি পেলাই লাগিছে যেন সাক্ষাৎ ঈশ্বৰ। কোনোবাই দৈত্যৰ ভাও এটা লৈছে, আগতেতো ভাৱনাহে আছিল, ভাৱনা শব্দটোহে অপভ্ৰংশ হৈ এতিয়া ভাওনা হৈছেগৈ, হয়নে? কোনোবাই যেতিয়া দৈত্যৰ ভাৱত ভাৱ কৰি পেলাই প্ৰৱেশ কৰিব, তেতিয়াহ'লে আমি কওঁ দে বোলে দৈত্যৰ দৰে আচৰণ কৰিছে, একদম দৈত্যটো এইটোহে বোলে আচল দৈত্য, নহয়নে? আমি লাগো কি আমুকৰ পুতেকে কৃষ্ণ লৈছিল, ভাল লাগিলে, ঠিকেই আছে, লগতে চৰিত্ৰটোৱে কি বুজাইছে সেইটোতো গুৰুত্বতা দিব লাগিব, নহয়নে? তাত ভাৱনা কৰিছে, আমিও ভাৱনাহে কৰিছোঁ। কিহৰ? ভকতৰ ভাৱনা, নহয়নে? ভকতৰ ভাৱনা কৰিছোঁ নে নাই কোৱা? এতিয়া ভকতৰ ভাৱনা কৰিবলৈ যাতে বৰ ডাঙৰ দায়িত্ব লৈছোঁ নহয়। ইউনিফৰ্মযোৰ পিন্ধি দিলে, একো নজনা ব্যক্তি এজনেও যদি পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধি থাকে, সাধাৰণ মানুহজনে তেওঁক পুলিচ বুলি ভাবিব, নহয়নে? এতিয়া আমি ভকতৰ ইউনিফৰ্মযোৰ পিন্ধিছোঁ। এতিয়া ইউনিফৰ্মত থাকি যদি ল'ৰা ছোৱালীয়ে ধৰি লওক নকৰিবলগীয়া কাম এটা কৰে, তেতিয়াহ'লেতো স্কুলৰ পৰা বহিষ্কাৰ কৰিবই, মাক দেউতাকৰ মাৰো খাব, নহয় জানো? ইউনিফৰ্মজন নাথাকিলে বোলে স্কুল কলেজত ক'বলগীয়া নাই, ইউনিফৰ্মত নাই, মাক দেউতাকে চাব। এতিয়া আমি দুইফালৰ পৰা ফচিলোঁ, ভকতৰ ইউনিফৰ্মযোৰ পিন্ধি সমাজৰ ফালৰ পৰাও ফচিলোঁ, ঈশ্বৰৰ ফালৰ পৰাও ফচিলোঁ, কৰ্মৰ ফালৰ পৰাও ফচিলোঁ। এতিয়া ভকতৰ ইউনিফৰ্মযোৰ পিন্ধি যদি ভকতে নকৰিবলগীয়া কিবা এটা মই কৰিবলৈ লগা হয়, ঈশ্বৰে, আমিচোন নিজেই কৈ আছোঁ, মইচোন আপোনাক উপদেশ দি আছোঁ ন, যে ভকতক যদি কষ্ট দিয়া যায় তেতিয়াহ'লে ভগৱন্তই নসহে। মই আপোনাক উপদেশ দিছোঁ, আল্টিমেটলি ভকতৰ সাজযোৰ পিন্ধি যদি ভকতে নকৰিবলগীয়া কাম এটা কৰিছোঁ, মই কি হাত সাৰি যাম নি? নাযাওঁ। অন্য জীৱৰ কৰ্ম সংস্কাৰ নাই, সেইবাবে সিহঁতৰ পাপ পুণ্যৰ লেখাও নাই, কিন্তু মনুষ্যৰ আছে। সেইবাবে আমাৰ যে কয় বোলে, আমাৰ এটা উপমা আছে নহয়, বোলে নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানীজনে নলয় হৰিনাম। ওপৰে বিপৰীতকৈ চাবলৈ গ'লে ভুল বুজাবুজি যাব, বোলে জ্ঞানীজনে হৰিনাম নলয়, এইটো কি অদ্ভুত কথা কৈছে। নহয়, নাম সহজ, নাম উত্তম, কিন্তু সেই নামক উত্তম কৰি ল'ব পৰাটো বৰ টান। নামৰ 10 অপৰাধ ক'ত আছে? কৃষ্ণদেৱ 32 অপৰাধ, ভকতৰ 3 অপৰাধ, গুৰুৰ 5 অপৰাধ, গোটেই অপৰাধ হোপাচোন ইয়াৰ ক্ষেত্ৰতেই আছে। সেইবাবে মহাপুৰুষেও ঘোষাত ক্ৰিটিকেলি লিখি দিলে যে নামে অপৰাধহীন পুৰুষক তাৰে, নহয়নে? প্ৰথমতে আমি নাম লওঁ অপৰাধযুক্ত হৈ, নহয়নে? দ্বিতীয়টি পৰ্যায়ত আমি চেষ্টা কৰিব লাগিব নামৰ অপৰাধ নকৰাকৈ যাতে আমি ভগৱানৰ নাম লওঁ, নহয়নে? বোলে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকি পাপ কৰিতে নোৱাৰে, এনেকুৱা এটা দৰ্শনতোতো আছে। ভগৱানৰ এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে, সিমান পাপীয়ে পাপ কৰিব নোৱাৰে। গতিকে আমি যিমানেই পাপ নকৰোঁ কিয়, ব্ৰহ্মবধ, গোবধ, পিতৃ মাতৃ বধলৈকো যদি ক্ষমা হৈ যায়, ইমানখিনি চিন্তা কৰাৰ কি প্ৰয়োজন? নামৰ এইটো শক্তি যে নামে সকলো মহাপাপ খণ্ডন কৰি দিব পাৰে। কিন্তু সেই নাম ল'বলৈ যাওঁতে মই কপটতাটো কৰিলে নহ'ব নহয়। মই যদি ভাবোঁ আজি মই কিবা এটা ভুল কৰিলোঁ, কাইলৈ নাম লৈ দিম, তেতিয়াহ'লে মই উদ্ধাৰ হৈ যাম, তেতিয়াহ'লে সেইটোত পাপ বুদ্ধিযুক্ত হ'ব। নামতো যি কৰে পাপ বুদ্ধি অষ্টাংগ যোগীও নাহিকে শুদ্ধি, নহয়নে? সেইকাৰণে নাম ল'বলৈ হ'লে শুদ্ধ ভাৱেৰে ল'ব লাগিব। সেই অৰ্থতে কোৱা হৈছে নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানীজনে নলয় হৰিনাম। কাৰণ নাম লোৱাটো কেৱল সৰু কথা এটা নহয়, সেই নামৰ প্ৰতি পূৰ্ণ বিশ্বাস জাগ্ৰত কৰিব পৰাটো বহুত টান কথা। মই নিজেও ক'ব নোৱাৰোঁ এতিয়া যে নামৰ প্ৰতি মোৰ পূৰ্ণ বিশ্বাস আছে, যদিও মই আপোনাৰ সন্মুখত কৈ আছোঁ।